Hello friends, মইনো কি ধৰণে বকফুলৰ পকৰি বনাও তাকে দেখাব আহিছো মই জানো সকলোৱে বনাব জানেই বাৰু একেবাৰে সহজ যেতিয়া কিন্তু সবৰে অকমান বেলেগ মোৰনো কেনেকৈ ধৰণে বনাও চাও বলক এয়া লৈ লৈছো বকফুল মই ধুনিয়াকৈ ধুই লৈছো এই বকফুলবোৰ আৰু মাজৰ পিষ্টলবোৰ গুচাই লৈছো এই বকফুল পঠাইছিল মোক পৰিবৰ্মাই মই পৰিবৰ্মাক কৈছিলো আপোনাৰ ঘৰত ইমান ধুনিয়াকৈ লাগি আছে কেইপামান দিবচোন আৰু তেওঁ কেইপামান জাগাত মোক এক বেগ দি পঠাইছে কেবাদিনো খাবলৈ এয়া মই লৈ লৈছো আৰু মাজৰ পিষ্টলটো গুচাই লৈছো মানে কি কম আৰু এটা হাতত ভিডিও কৰিবলৈ মোবাইলটো লৈ থাকুনতে দিগদাৰে হয় এইবোৰ গুচাবলৈ আৰু তাৰপিছত মই ধুনিয়াকৈ ঠাণ্ডা পানীৰে আকৌ ধুই লম আৰু এয়া হল বেচন আৰু এয়া হল হান্দগুৰি পিঠাগুৰি নাই কাৰণে হান্দগুৰি লৈছো হান্দগুৰি ললে বহুত ক্ৰিস্পি হয় আৰু খাইও ভাল লাগে আৰু লৈছো অলপমান সুজি ললে বস্তুটো অকমান ফুলা হয় আৰু টেষ্টটো বহুত ধুনিয়া হয় আৰু এয়া বেকিং পাউডাৰ অলপ হালধি নিমখ জিৰা ধনিয়া পাউডাৰ আৰু কস্তুৰী মেথি আৰু জিৰা গুটি কেইটামান লৈছো জ্বলা নিদিও কাৰণ পলিকেইটা জ্বলা খাব নোৱাৰে মই কাৰণে জ্বলা চাটনি এটা বনাই লওঁ গুটিবোৰ ধুনিয়াকৈ ললো লৈ পিনে এটা পেষ্ট বনাই ললো পেষ্টটো বনাই পিনে পেষ্টটো মই 5-10 মিনিট থৈ দিম যেন সব ধুনিয়াকৈ মিহলি হৈ যায় আৰু এয়া আজি ৰাইডাং বেটৰ ভাজি বনোৱা কথা আছিল ৰাইডাং বেট কাটি থৈছো পানী ধমান তিয়াই থৈছো নহলে কলা হৈ যায় আৰু কি কব মোৰ হাতৰ অৱস্থা এয়া চক মানে এইবোৰ কাটি মোৰ হাত নখ বৰবাদ হৈ গৈছে দেই তথাপিও খাবতো লাগিবই বনাব লাগিবই আৰু এইফালে ৰেডি কৰি দিছো মোৰ পেষ্টটো তাৰপিছত মই ধুনিয়াকৈ ফুলপা লৈ এই পেষ্টটোত লেটিয়াই তেলত ফ্ৰাই কৰিম এটা তেল আপুনি যিকোনো তেল ল'ব পাৰে মিঠাতেল ল'ব পাৰে ৰিফাইন তেল ল'ব পাৰে মই দুটা মিক্স কৰি লওঁ মিঠাতেল অলপ ৰিফাইন তেল অলপ খাই মই ভাল পাওঁ তেনেকৈ আৰু এই আছে ধুনিয়াকৈ লেটিয়াই দিলো আৰু সুজি দিয়াৰ কাৰণে মানে কোটিংটো বহুত বেছি টান নহয় বেচন দিলে কি হয় আপোনাৰ ঠাণ্ডা হলে খাই বেয়া লাগে কিন্তু সুজি দিলে মানে অকমান টাইম হৈ গলেও মানে অকমান ঠাণ্ডা হৈ গলেও খাই বেয়া নালাগে তাৰ যোনটো স্পিনেছটো থাকে সেই থাকিয়ে যায় সেইকাৰণে মই সুজিটো সদায় প্ৰিফাৰ কৰোঁ আৰু চাউলৰ গুড়িটো প্ৰিফাৰ কৰোঁ চাউলৰ গুড়িটোৱে ক্ৰাঞ্চটো বহুত ধুনীয়া আনে আৰু এনেকৈ ধৰণে ফ্ৰাই কৰি লৈছোঁ আৰু কালাৰটো চাব দেই কি ধুনীয়া হৈছে এইয়া দুইটা তেল মিক্স কৰি দিলে কালাৰটো ধুনীয়া হয় আৰু এতিয়া ফ্লেমটো বন্ধ কৰি দিলোঁ কাৰণ এতিয়া মই বাঢ়িবলৈ হ'ল দিনটোক ভাতৰ লগত ধুনীয়াকৈ বাঢ়ি দিম আৰু খাম মই খাওঁতে সদায় ঠাণ্ডাই হয় আৰু এবাৰ যেতিয়া বনাইছোঁ তেতিয়াও ঠাণ্ডাই হ'ল কিন্তু খাই মই ভালেই পালোঁ পিছে বেয়া নাই পোৱা মই কাৰণ চাটনিৰ লগত লগাই খাওঁ বা চচ লগত খালোঁ চাটনি একচুৱেলি বনোৱা নাছিলোঁ আৰু এয়া ধুনীয়াকৈ খৰখৰাইছে ৰেডি হৈ গ'ল